থাকি কি ধুনীয়া খাই আছে আৰু গৰুকেইটাই হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 26 তাৰিখ আৰু এই 26 তাৰিখৰ দিনটোত মানে আজি ক'ত ক'ত যাওঁ, দেওবাৰ হয়, কি কৰোঁ সেইখিনি আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এতিয়া সদ্যহতে 10:15 মান হৈছে, মই ভাত ৰান্ধি আছোঁ। তাৰ লগে লগে আৰু এটা বস্তু কৰিছোঁ, কিন্তু আপোনালোকক দেখুৱাওঁ। মানে প্ৰেছাৰ এতিয়া প্ৰায় মানুহৰে কিছু ক্ষেত্ৰত হাই প্ৰেছাৰ থাকে। গতিকে হাই প্ৰেছাৰ থাকিলে কিবা এটা কৰিলে ভাল হয়। ঔষধ পাতিটো খোৱাই হয়, তথাপিতো মানে অলপ ভয় লাগে, যিমানহে গৰম হৈছে। সেইকাৰণে মানে মই ভাবিছোঁ, এয়া চাওকচোন, পানী এগিলাচ লৈছোঁ, ঠাণ্ডা পানী। তাত মই তেতেলী 3 ফুটামান দি দিছোঁ। 3 নহয়, 1 2 3 4 5 5টামান গুটিয়ে সৈতে ইয়াতে থৈ দিছোঁ। 2 ঘণ্টা 2.5 ঘণ্টামান পিছত মই এইখিনি ধুনীয়াকৈ মোহাৰি লৈ এইটো খাম। আৰু এইটো বহুত ভাল, সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যিহেতু ইমান গৰম হৈছে, মানে গৰমত বহুত ভয় লগা হৈছে। বাহিৰত ওলোৱাটো ভয়ে লাগে, তথাপিতো আমি আজি ঘৰত যাম বুলি ভাবিছোঁ। আৰু তাতে যাই কিমান গৰম পাওঁ সেইটো আৰু ক'বই নালাগে, বহুত গৰম। তাতে গছ বিৰিখ যদিও আছে, গৰম বেছি তাতে। ইয়াতেতো গৰমৰ কথা ক'ব নালাগে, ইয়াতে আৰু বেছি গৰম। গতিকে এয়া পানী। এতিয়া ডিহাইড্ৰেশ্যনৰ সময় হৈ থাকে নহয়নে, প্ৰত্যেক মুহূৰ্ততে। সেইকাৰণে মানে পানীয় বস্তুটো খায়ে থাকিব লাগে। জুইচ খাব লাগে বা নেমু টেঙা চেপি খাব লাগে। নিমখ জাতীয় বস্তুটো সদায় এভইড কৰিব লাগে। গতিকে এইখিনি বস্তু আৰু মছলা জাতীয় খাদ্য খাব নালাগে, সেইটোতো সকলোৱে জানেই। গতিকে এইখিনি কৰি ইচ্ছা কৰিলে খাব পাৰে। আৰু চাওক, মোৰ আজি খাদ্য তালিকাত কি আছে। ভেন্দি ভাজিলোঁ অলপমান, আৰু এয়া আলু আৰু ভাতকেৰেলা বইল কৰিছোঁ। বইল কৰি উঠি এইখিনি ভাজিম, আৰু লগতে দালি। আৰু এইটো ফালি দিছোঁ। এইখিনি মই এনেকৈ কাটি দিম। কাটি মানে অলপ ভাজিমে, আৰু জিকা অলপ ঢিলাকৈ বনাম, চব্জিৰ নিচিনাকৈ। আৰু এইটো এনেকুৱাকৈ ভাতকেৰেলা বইল কৰি ভাজি খাই বহুত ভাল লাগে, পিঁয়াজ চিয়াজ দি। আৰু এইখিনি এনেকুৱাকৈ ভাজি, এয়া পিঁয়াজ দিলোঁ। পিঁয়াজ দি উঠাৰ পাছত এইখিনি ভাজিম এনেকুৱাকৈ। আৰু এয়া হৈ গ'ল। লগতে এইখিনিও বনাম, কিন্তু মই আপোনালোকক এটা বস্তু দেখুৱাই আহোঁ। চাওকচোন, মানে কি হ'ল, ইনভাৰ্টাৰটো অলপ চেক কৰিলে সেইদিনাখনে, দেওবাৰৰ দিনাখনে চেক কৰোঁতে মানে তাতে ডিষ্টিল্ড ৱাটাৰ 5 বটল খালে ইনভাৰ্টাৰটো। মাজে চেক কৰিব লাগে। 6 মাহৰ মূৰে কৰিছে। আমাৰ এওঁ যোৱাবাৰ পূজাত কৰিছিলে, আকৌ এবাৰ কৰিলে। ইমান গৰমত মানে চেক কৰিবও লাগে দিয়কচোন। পানী এইকেইটা বটল প্ৰায় খালী কৰি দিছে, গোটেইখিনি ইনভাৰ্টাৰত সোমাই দিছে। সেইকাৰণে মানে এইবাৰ আজি চেক কৰোঁতে এইকেইটা বটলৰ পানী গোটেইখিনি মানে পানীখিনি ইনভাৰ্টাৰত সোমাবলগীয়া হ'ল। আৰু এয়া চাইছোঁ, শালিকা এজনী আহিছে, সিহঁতক খাব দিওঁ কেতিয়াবা ভুজিয়া চুজি যি বস্তু ৰয় সিহঁতক খাব দিওঁ, আৰু সেইকাৰণে সিহঁতে আহিছে। এয়া খাই আছে, চুজি অকণমান দিছিলোঁ, সেইখিনি খাইছে। আজিৰ এই গৰমৰ দিনৰ থালিখনে চাওক, ভেন্দি, ভাতকেৰেলা ভাজি, আলু ভাজি, জিকা, পিঁয়াজ, টেঙা, আৰু আমাৰ গোটেইখিনিৰে ভাতটো এনেকুৱাকৈ পাৰি থৈছোঁ। ভাত খাওঁ আৰু এতিয়া আমি গোটেইকেইটাই একেলগে
ভাতকেইটা বাঢ়ি থৈছোঁ গতিকে আকৌ লগ পাম আপোনালোকক খাই বৈ উঠি আজৰি হওঁ অৱস্থা বেয়া হৈ আছে নেকি তোমাৰ কিয়া গৰমত ধৰি কতে ঘৰত যাব ওলাইছোঁ আমি ইমান গৰমত কি কৰিম আৰু উপায় নাই এতিয়া 11:30 হৈছে আকৌ লগ পাই আছোঁ ঘৰত গৈ হেল্ল' ফ্ৰেণ্ডছ এয়া মই ঘৰ পালোঁহি নিজৰ ঘৰ তাৰপিছত আৰু ইয়াতে এতিয়া সাৰা পোছাখিনি কৰি লৈ চাকি বন্তি অলপ জ্বলাই উঠাৰ পাছত মই মোৰ খেতিডৰা চাবলৈ যাম আৰু খেতিডৰাত দুটামান ভেন্দি লাগি থকা দেখা পাইছোঁ সেই দুটামান ভেন্দিকে ছিঙি লৈ যাম জানক আজি লৈ আহিছোঁ নে জানে ছিঙিব সেই ভেন্দিকেইটা তাৰপিছতে সেই আৰু এনেকৈ ব্যস্ততা ইফালে গৰম তেনেকুৱাকৈয়ে আজিৰ দিনটো পাৰ কৰিম বুলি মই ট্ৰাই কৰি লৈছোঁ গতিকে চাই থাকিব মোৰ ব্লগটো ইমান ৰ'দ এই ৰ'দত এতিয়া ভেন্দি ছিঙিব যাব আমাৰ জানে আৰু চাওকচোন ইমান ভৰ দুপৰীয়া ছটা লৈ গ'লোঁ এটা ইয়াতে অৱশ্যে ভালেকেইটাও ছটা আছিল নিবই পাহৰিলোঁ ছটা এটা সেইকাৰণে মানে আমি গোটেইকেইজন যাব পৰা নাই জানক বাহিৰত ৰাখিছোঁ চেয়াত মই ভিতৰত গৈছোঁ মানে খেতিডৰাত গৈছোঁ যাই পেলাই ভেন্দিকেইটা ছিঙিছোঁ তাই দুটা এটা ছিঙিছে তাৰপিছত বাকীকেইটা মই ছিঙিলোঁ 2:30মান বজাত ভৰ দুপৰীয়া সময় গতিকে ইমান যে ঘামিছোঁ আৰু এয়া চাওকচোন আমাৰ এওঁ আছে লগত মানে কি বা কৰিছে এওঁ আৰু এয়া চাওক আম পকা আমবিলাক সৰিব ধৰিছে আৰু ধুপুচ থাপাচকৈ আমবিলাক যে সৰিছে মনটো খুব বেয়া লাগিছে এৰি থৈ আহোঁতে কিয় জানেনে সিদিনাখনে ভালেকেইটাও পকা আম ওপৰত লাগি আছে আমি সেইকেইটা লগ নাপালোঁ শাকটি দি আৰু এইটো তিতা কেৰেলা মোৰ কাৰণে এটাই লাগিছে মানে গছডালক কৈ থৈ আহোঁ এটা এটা হ'লেও লাগিবা আৰু তুমি যিহেতু মই সিহঁতক আপডাল কৰিব পৰা নাই সেইকাৰণে সিহঁতেও দেখি বেচেৰাহঁতে এটা এটা হ'লেও মোক তিতা কেৰেলা এটা প্ৰেজেণ্ট দি আছে ফ্ৰেণ্ডছ একদম বহুত গৰম লাগি গৈছে গামোচাখনেদি মুচিয়া আছোঁ আৰু পকা আমবিলাক সৰি আছে আমাৰ জানে বুটলি আছে দুটা সৰিল তাই মানে আম বুটলি আছে পকা আমটো সৰাৰ পিছত বুটলাৰ হেৰিটো বহুত বেলেগ মজাটো আজি তাই সেইটো পাইছে একদম কষ্ট নকৰে যদি আম পাই যাওঁ তাতে আৰু সুখী মই আনি আৰু সেয়া আমাৰ এওঁ আম পাৰিব আৰম্ভ কৰিছে পকা ধুনীয়া আম এয়া পকা আম বিনা আৰু আমৰ গছডাল সেইডাল মানে চেয়াখিনিৰ পৰা আমকেইটা পাৰা হৈছে আৰু সিফালে ৰ'দৰ ফালে আছে এতিয়া পূৰা 2টামান বাজিছে ঠিক দুপৰীয়া সময়ত আৰু মই বিচনী মাৰি আছোঁ ইমান যি গৰম লাগি গৈছে নহয় কেইডালমান ঢেকীয়া ছিঙিলোঁ ঢেকীয়া নহয় চৰি এয়া নেচেৰা কেইডালমান আৰু ভেন্দি 2টামান লাগিছিল সেইখিনি লৈ আহিলোঁ বহুদিন মানে প্ৰায় এসপ্তাহমানে হ'ল অহা নাছিলোঁ ভেন্দি কেইটামান বুঢ়া হ'ল আৰু কোমলে থকাকেইটা ল'লোঁ তাৰপিছত এয়া আম জানে বুটলি আছে গতিকে গাঁৱৰ এটা সুন্দৰ পৰিৱেশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আজি দিনটো এনেকুৱাকৈ ব্যস্ততাৰে যাবয়ে আৰু এতিয়া 2টামান বাজিছে নহয়নে আমি অলপ দেৰিলৈকে থাকিব লাগিব কাৰণ ফিছাৰীটো অলপ সিফালেও যাম বুলি ভাবিছোঁ ৰ'দটো অলপ কমিব লাগিব আৰু মাছো অলপ মাৰিম গতিকে বহুতকেইটা কাম লৈ আহিছোঁ গতিকে চাই থাকিব মোৰ ব্লগটো আৰু ইমান ৰ'দত মানে দৌৰা দৌৰিকৈ নাযাওঁ অলপ দেৰিকৈ যাম গোটেইখিনি ঘূৰি মেলি কামখিনি কৰি আৰু কল ইয়াতে আছিল কলখিনি পকা নাই গতিকে আৰু এসপ্তাহ হয়তো লাগিব পাৰে পাৰি থোৱা কল আছিল নাম ধৰিম বুলি ভাবিছিলোঁ সেইখিনিও চালোঁ সেইটো মানে হোৱা নাই খাইছা
আম খাওঁ বাটে বাটে যাওঁ শুই 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 পুকাৰিয়া কেনে চব মানে আম খাব লাগছে ময়ো খাই দিওঁ আৰু খাই এনে ভাল লাগছে মোৰ ফেভৰেট আম এডাল ফাটিছা ফাটি ফাটি গৈছে চাওকচোন এয়া ইমান মানে ওখ হোৱাৰ কাৰণে বস্তুটো গোটেই ফাটিছে আৰু এইখিনি এনেকুৱা লাগছে আমি আমৰ পিকনিক কৰিছোঁ মেংগো পিকনিক ব্ৰ গাইজ তুমি এটা খাই মেংগো পিকনিক তেনেকা মজাই কুচৰে আমাদের পেট ভরে ল'ব পাৰি স্মাইল মাকে দিয়া যাব মাৰে যাবলৈ কিবা কৰিব মাকে বিয়া দি দিয়া হ'ব জানিলে কি মই মাংসই ভাতে আজি দিয়াৰ মানুহ নহয় যদি ভালকে কথা কৈ একবাৰ লাই দিছো গৰুটো আমটো বাৰু নাপালো নাই আৰু একো নাই মৰমীয়াল মাইকেতো কৰা ভাই খাই যাব লাগে এই ঘিয়া নাপালে নিয়া গাই যাম দিয়া আছে বৰ ধুনীয়াকৈ লিখি থাকিব ইয়া নাম ধৰা নাই নে এদিনে বোলে অলপমান ফুৰিব দিছোঁ টাইম কাৰণে আগে দিবি 10টা মানতে নাম ধৰিব দিছোঁ তাতে অন হৈ আছে নে নাই নেকি আছে আছে হৰি মই এই তাত যি খাওঁ এই ইহঁতৰ এটা বৰ ডাঙৰ আম আছিলে তহঁতৰ সেই বিহু নাই মই ক'ব ন আমাক কোলে নয় হ'ল না এই বিয়া হয় তথাপি ফুৰিব পানী কৰিছিল তাই এটা আৰু এয়া চাওকচোন আমাৰ জানে হৰফলে পাৰি আছে থুপুৰ টেঙা হৰফলে এনেকুৱা বস্তু হৰফলে বুলি আকৌ আমি জানে পাৰিব গৈছে গছডালক বহুত দিন কৈ তাই এতিয়া মানে কেইটামান টেঙা লাগিছে সেইকাৰণে 2টা 4টা আনিবৰ কাৰণে তাই তাতে গৈছে আৰু এয়া হৰফলে কেইটা ছিঙিলোঁ ছিঙি উঠাৰ পাছত মানে তাই এয়া মোক দেখুৱাই দিছে বহুত বেছি লগা নাই এটা লাগিছে ইমান যে বেছিকৈ লাগে এই টেঙাডাল লাগিলে আৰু লাগিব চাগে বহুত বেছিকৈয়ে তাৰপিছত আমি আমাৰ ফিচাৰীত মাছ মাৰিব গ'লোঁ একদম গোটেই ফিচাৰীটো ঘূৰিছোঁ পাৰে যাব পৰা নাই বহুত মানে বন আৰু